তো আজি মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটো তোমালোকক পঢ়াব গৈ আছোঁ বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আৰু চেপ্টাৰটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু ইয়াৰ সমীকৰণ তো প্ৰথম কথা হৈছে ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বলে ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বলে এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে বুলি তুমি কেনেকৈ জানিবা যে তলত দিয়া শৰ্তবোৰৰ পৰা আমি ক'ব পাৰি যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে শৰ্তবিলাক কি কি যে উষ্ণতাৰ পৰিৱৰ্তন উষ্ণতাৰ যদি পৰিৱৰ্তন হয় যেনে আমি কি কৰোঁ যে চূণ পানীত আমি জিকাও চূণ আৰু পানী যদি আমি জিকাম তেতিয়া কি হ'ব গৰম হ'ব চূণ পানীত আমি দিলে কি হ'ব গৰম হ'ব তো সেই আমি ক'ব পাৰোঁ যে উষ্ণতাৰ পৰিৱৰ্তন হৈছে তাৰ পিছত হৈছে ৰঙৰ পৰিৱৰ্তন যদি এটা পদাৰ্থৰ লগত আন এটা মিহলি কৰাতে যদি ৰঙৰ পৰিৱৰ্তন হয় তেতিয়া আমি কম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে তাৰ পিছত হৈছে গেছৰ উৎপত্তি মানে চূণ যদি আমি পানীত ভিজাও জিকাও তেতিয়া কি হ'ব বুৰবুৰণিকাৰী গেছ নিৰ্গত হয় গতিকে আমি হেতু ক'ব পাৰোঁ যে গেছৰ উৎপত্তি হোৱা বুলি কওঁ তেতিয়ালে গেছৰ উৎপত্তি হ'লে কি হ'ব ৰঙৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি আমি কম অৱস্থাৰ পৰিৱৰ্তন মানে আমি জানো যে হাইড্ৰজেন হৈছে গেছ আৰু ইয়াক আমি অক্সিজেনৰ সৈতে যেতিয়া আমি ৰিএকচন কৰিব দিওঁ তেতিয়া কি হয় H2O মানে পানী তেতিয়া কি হয় পানীটো কি লিকুইড হয় না নহয় পানীটো হৈছে লিকুইড এইটো আছিল গেছীয় এইটো আছিল গেছীয় তো এইটো কি হ'ল তৰল পদাৰ্থত পৰিণত হ'ব গতিকে আমি ক'ব পাৰোঁ যে অৱস্থাৰ পৰিৱৰ্তন যদি হয় তেতিয়াহ'লে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ভালকৈ বুজি ল'ব লাগিব যে উষ্ণতাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি অৱস্থাৰ পৰিৱৰ্তন ওকে এতিয়া নেক্সট মানে এইটো আমি এটা ষ্টাৰ পইণ্ট দি লিখিব পাৰোঁ ইয়াতে কি লিখিছোঁ আমি সমীকৰণ যে ৰাসায়নিক বিক্ৰিয়াটা কেনেকৈ উপস্থাপন কৰিব পাৰোঁ ৰাসায়নিক বিক্ৰিয়া উপস্থাপন প্ৰক্ৰিয়া ৰাসায়নিক বিক্রিয়া উপস্থাপন রাসায়নিক বিক্রিয়ার উপস্থাপন মানে রাসায়নিক বিক্রিয়াবিলাক আমি কেনেকৈ দেখুৱাম এটাৰ এটা প্ৰচেছ থাকিব লাগিব ৰাসায়নিক বিক্ৰিয়াৰ উপস্থাপন আমি কেনেকৈ কৰিম এক নম্বৰ হৈছে শব্দ সমীকৰণ এক নম্বৰ হৈছে কি শব্দ সমীকৰণ শব্দ সমীকৰণ মানে কি শব্দ সমীকৰণ মানে ৰাসায়নিক বিক্ৰিয়াটাক যদি শব্দৰ সহায়ত উপস্থাপন কৰা হয় শব্দ সমীকৰণ মানে হৈছে এনেকুৱা যে ধৰা মই কি লৈছোঁ সাপোজ কাৰ্বন এনেকৈ লিখিছোঁ কাৰ্বন প্লাছ অক্সিজেন কি হ'ব এই দুটা লগ লাগিলে কাৰ্বন যোগ অক্সিজেন কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড এইটো কোৱা হয় শব্দ সমীকৰণ ৰাসায়নিক বিক্ৰিয়াৰ উপস্থাপন তাৰ ভিতৰত এটা হৈছে আমাৰ শব্দ সমীকৰণ ৰাসায়নিক সমীকৰণ আমি অলপ পিছত পঢ়িব গৈ আছোঁ ৰাসায়নিক সমীকৰণ তো এতিয়া আমি কি পঢ়ি আছোঁ শব্দ সমীকৰণ মানে যিটো ৰিএকচন কৰিব দিছে যে অমুক বস্তুৰ লগত অমুক পদাৰ্থ অমুকৰ লগত বিক্ৰিয়া কৰি আছে তেতিয়াহ'লে আমি এইটো কি কৰিম শব্দৰ সহায়ত লিখি দিম যেনেকৈ আমি দিছোঁ হাইড্ৰজেন যোগ অক্সিজেন কি হ'ব হাইড্ৰজেন যোগ অক্সিজেন কি হ'ব পানী এইটোৱে হৈছে শব্দ সমীকৰণ বুজিব পাৰিছা আৰু এই মানে বাওঁফালে যিটো থাকে মানে যিবিলাক বস্তু ৰাসায়নিক বিক্ৰিয়াত আমি ব্যৱহাৰ কৰোঁ সেইবিলাকক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ এইবিলাকক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু এইখিনি হৈছে আমাৰ কি যিটো আমাৰ সৃষ্টি হয় এইটোক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ
ৰাসায়নিক বিক্ৰিয়াত জীৱৰ পদাৰ্থৰ সৃষ্টি হয় সেইবিলাকক কি কোৱা হয় ৰাসায়নিক বিক্ৰিয়াত জীৱৰ পদাৰ্থৰ সৃষ্টি হয় সেইবোৰক কি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ আৰু জীৱৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে তাক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ মনত ৰাখিব লাগিব জীৱৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা হয় তাক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ জীৱৰ ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি হয় তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ তো এইটো আমি লিখিম এতিয়া যে বিক্রিয়ক পদার্থ কাক বলে কোশ্চেন হিসাবত লিখিম বিক্রিয়ক পদার্থ কাক বলে জীবর পদার্থ রাসায়নিক বিক্রিয়াত অংশগ্রহণ করে তাক বিক্রিয়ক পদার্থ বলে জীবর পদার্থ রাসায়নিক বিক্রিয়াত অংশগ্রহণ করে তাক জীবর পদার্থ রাসায়নিক বিক্রিয়াত অংশগ্রহণ করে তাক কি বুলি কোৱা হয় বিক্রিয়ক পদার্থ বলে বিক্রিয়াজাত পদার্থ কাক বলে জীবর পদার্থ রাসায়নিক বিক্রিয়াত সৃষ্টি হয় উৎপন্ন হয় তাক বিক্রিয়াজাত পদার্থ বলে জীবর পদার্থ রাসায়নিক বিক্রিয়াত সৃষ্টি হয় তাক বিক্রিয়াজাত পদার্থ বলে আমি ইচ্ছা কৰিলে এইটো লিখিব পাৰো যে শব্দ সমীকরণ কি রাসায়নিক বিক্রিয়া এটাক রাসায়নিক বিক্রিয়া এটাক শব্দৰ সহায়ত উপস্থাপন কৰাকে শব্দ সমীকরণ বলে রাসায়নিক বিক্রিয়াটাক শব্দৰ সহায়ত উপস্থাপন কৰাকে শব্দ সমীকরণ বলে এইবিলাক হৈছে শব্দ সমীকরণ কার্বন প্লাস অক্সিজেন দিছো কার্বন ডাই অক্সাইড হৈছে ম্যাগনেসিয়াম প্লাস অক্সিজেন দিছো ম্যাগনেসিয়াম অক্সাইড হ'ব সোডিয়াম প্লাস অক্সিজেন যদি দিও সোডিয়াম অক্সাইড হ'ব সো এতিয়া আমাৰ আহিব শব্দ সমীকরণ হল এতিয়া রাসায়নিক সমীকরণ নেক্সট হৈছে আমাৰ রাসায়নিক সমীকরণ আর আমি কোশ্চেন হিসাবতে দিব পাৰো রাসায়নিক সমীকরণ কাক বলে রাসায়নিক সমীকরণ কাক বলে রাসায়নিক সমীকরণ কাক বলে যে রাসায়নিক সংকেতৰ দ্বাৰা যদি রাসায়নিক বিক্রিয়াটাক উপস্থাপন করা হয় রাসায়নিক সংকেতৰ দ্বাৰা রাসায়নিক বিক্রিয়াটাক উপস্থাপন কৰিলে তাক কি বুলি কোৱা হয় রাসায়নিক সমীকরণ বুলি কোৱা হয় সো ইউ ক্যান সি রাসায়নিক সংকেতৰ দ্বাৰা যদি রাসায়নিক বিক্রিয়াটাক উপস্থাপন করা হয় তেন্তে তাক রাসায়নিক সমীকরণ বলে যেনে অলপ আগতে আমি যেটো লিখিছিলো কার্বন প্লাস অক্সিজেন এটো এবাৰ আমি কি লিখিম কার্বন সি কার্বনের সংকেত সি প্লাস অক্সিজেনের হচ্ছে O2 এই দুটা লগ লাগিলে কি হ'ব CO2 কার্বন প্লাস অক্সিজেন কি হ'ব
CO2 মানে কার্বন ডাই অক্সাইড, কার্বন ডাই অক্সাইড, কার্বন প্লাস অক্সিজেন কার্বন ডাই অক্সাইড। সো সংকেতৰ দ্বাৰা যদি উপস্থাপন কৰা হয় তাক কি কোৱা হয়? ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সংকেতৰ দ্বাৰা যদি ৰাসায়নিক বিক্ৰিয়া এটাক উপস্থাপন কৰা হয় তাক ৰাসায়নিক সমীকৰণ বোলে। যেনে আমি আৰু উদাহৰণ ল'ব পাৰোঁ, হাইড্ৰজেন যোগ অক্সিজেন লগ হ'লে কি হয় আমাৰ? H2O, ৱাটাৰ, পানী। চ' এইটোক কোৱা হয় হাইড্ৰজেন অক্সিজেন কি হ'ব? পানী। ৰাসায়নিক সমীকৰণ আকৌ দুই প্ৰকাৰৰ। ৰাসায়নিক সমীকৰণ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ। ৰাসায়নিক সমীকৰণ কেই প্ৰকাৰৰ? কি কি? ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰৰ। নাম্বাৰ 1 জোকা ৰাসায়নিক সমীকৰণ আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ। যেনে জোকা ৰাসায়নিক সমীকৰণ আৰু 2 নম্বৰ হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ আকৌ দুই প্ৰকাৰৰ, জোকা ৰাসায়নিক সমীকৰণ আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ। উদাহৰণ দিয়া। জোকা ৰাসায়নিক সমীকৰণ কাক বোলে? উদাহৰণ দিয়া। জোকা ৰাসায়নিক সমীকৰণ মানে কি? যে বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা বিক্ৰিয়াজাতৰ যদি সমান নহয়, বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা বিক্ৰিয়াজাত পৰমাণুৰ সংখ্যাৰ সমান নহ'লে তাক জোকা ৰাসায়নিক সমীকৰণ বোলে। বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান নহ'লে তাক জোকা ৰাসায়নিক সমীকৰণ বোলে। বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান নহ'লে কোনবিলাক এনেকুৱা আছে? সাধাৰণতে আমি যেতিয়া ৰিয়েকশ্যন এটা লিখোঁ, সমীকৰণ এটা লিখোঁ, তেতিয়া আমি নৰ্মেলি সেইটোৰ ওপৰত গুৰুত্ব নিদিওঁ যে কেইটা আছে, কিন্তু সেই ৰাসায়নিক বিক্ৰিয়াটো আমি সমতুল কৰি লিখিব লাগে। সাধাৰণতে কি হয়, আমি সাপোজ এইফালে সাপোজ 2 লিটাৰ বা সাপোজ কৈছোঁ যে 2 গ্ৰাম মই হাইড্ৰজেন লৈছোঁ আৰু এইফালে মই সাপোজ 4 গ্ৰাম অক্সিজেন লৈছোঁ, তেতিয়াহ'লে 4 2 কিমান? 6। এইফালে ধৰা পানী যে হ'ব, H2O যে গঠন হ'ব, সেইটো 6 গ্ৰাম হ'ব লাগিব টোটাল। ইফালে যিমান আছে ইফালে সিমান হ'ব লাগিব, কম বেছি হ'লে নহ'ব, সমান পৰিমাণৰ হ'ব লাগিব। কিন্তু আমি যেতিয়া নৰ্মেল ৰাসায়নিক সমীকৰণ এটা লিখোঁ, তেতিয়া আমি কি কৰোঁ? আমি মানে সমান সাধাৰণতে নকৰোঁ। অৰ্থাৎ যেনেকুৱা হাইড্ৰজেন প্লাছ অক্সিজেন, চোৱা এইটো হাইড্ৰজেন প্লাছ অক্সিজেন, আমি কি লিখোঁ? H2O। হাইড্ৰজেন প্লাছ অক্সিজেন আমি কি লিখোঁ? H2O। তেতিয়াহ'লে হাইড্ৰজেন আৰু অক্সিজেন, এইফালে হাইড্ৰজেন কেইটা আছে? 2টা। এইফালে হাইড্ৰজেন কেইটা আছে? 2টা। এইফালে হাইড্ৰজেন কেইটা আছে? 2টা, কিন্তু অক্সিজেন আছে এটা, হয়নে নহয়?
এইফালে হাইড্রোজেন দুটা অক্সিজেন দুটা কিন্তু এইফালে হাইড্রোজেন দুটা অক্সিজেন এটা গতিকে মিল নাথাকিল এটুৱে লিখা হৈছে বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান নহলে তাক জকা ৰাসায়নিক সমীকৰণ বলে কিন্তু এটা কথা মনত ৰাখিব লাগে আমি সদায় কিবা এটা ৰাসায়নিক বিক্রিয়া বা যিকোনো এটা লিখিলে এটো আমি নরমাল এনেকে লিখো কিন্তু আমি সদায় সমতুল কৰিব লাগে হেতু বিক্রিয়া ইয়াৰ পিছত মই লিখি আছো এটো আমাৰ ইম্পৰ্টেন্ট পৰীক্ষাত আহাৰ নিচিনা এটো নহয় ইয়াৰ পিছতটো বুজি আছে ইয়াৰ পিছত যেটো লিখি আছো দ্যাট ইজ দা ইম্পৰ্টেন্ট ফৰ ইয়োৰ এক্সামিনেশন তো বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান নহলে তাক জকা ৰাসায়নিক এটো কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ এটা নেক্সট যদি আমি আৰু এটা লিখো যেনেকৈ আমি ম্যাগনেসিয়াম Mg প্লাস অক্সিজেন কি হ'ব আমি জানো ম্যাগনেসিয়াম অক্সাইড ইয়াত 2 নহয় কিয় নহয় হেতু তো ইয়াৰ যোজ্যতাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ যোজ্যতা হৈছে 2 ইয়াৰ যোজ্যতা 2 ম্যাগনেসিয়ামৰ 2 অক্সিজেনৰ 2 আমি জানো এটো ইয়াৰ তলত যায় এটো ইয়াৰ তলত যায় তো কি হ'ব ইয়াত 2 বহিব ইয়াত 2 বহিব ক্যান্সেল হ'ব আলটিমেটলি একো না থাকে সেইকাৰণে ডাইৰেক্ট Mg লিখা হয় সেই সম্পৰ্কে তো আমাৰ জানা আছে হয়নে নহয় এটোত কি হৈছে হাইড্রোজেনের যোজ্যতা হৈছে 1 অক্সিজেনের হৈছে 2 এটু কৈছে ইয়াৰ তলত এটু কৈছে ইয়াৰ তলত সেইকাৰণে ইয়াতে H2O হৈছে আৰু ইয়াত MgO হৈছে সো ম্যাগনেসিয়াম প্লাস অক্সিজেন ম্যাগনেসিয়াম অক্সাইড ম্যাগনেসিয়াম প্লাস অক্সিজেন ম্যাগনেসিয়াম অক্সাইড ইয়াত ম্যাগনেসিয়াম কয়টা আছে ইফালে ম্যাগনেসিয়াম এটা ইফালে এটা অক্সিজেন ইফালে আছে দুটা ইফালে আছে অক্সিজেন এটা সেইকাৰণে ইয়াক কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বুজি পাইছা না ইয়াক কোৱা হয় কি জকা ৰাসায়নিক সমীকৰণ বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান নহলে তাক কি বুলি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ তো ইয়াৰ পিছত আমি লিখিম কি সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট কোশ্চেন সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বলে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বলে উদাহৰণ দিয়া এটো কি লিখিম বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান হলে বিক্রিয়কৰ পৰমাণুৰ সংখ্যা বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান হলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বলে সন্তুলিত ৰাসায়নিক সমীকৰণ বলে বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান হলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বলে ভেরি ভেরি ইম্পর্টেন্ট ওকে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বলে বহুতবাৰ আহিছে পৰীক্ষাত লগতে এইখিনিও আহিছে যে ৰাসায়নিক বিক্রিয়াটা কিয় সন্তুলন কৰিব লাগে এটো মই পিছত কম ৰাসায়নিক বিক্রিয়াটা কিয় সন্তুলন কৰিব লাগে বিক্রিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাতৰ পৰমাণুৰ সংখ্যা যদি সমান হয় তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় যেনে কিছুমান অলৰেডি সন্তুলন হৈয়ে থাকে যেনে কাৰ্বন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইড এটো অলৰেডি কি হৈ আছে সন্তুলিত হৈ আছে আৰু সন্তুলিত ৰাসায়নিক সমীকৰণত আমি মাজত সমান চিহ্ন ব্যৱহাৰ কৰিব পাৰো সন্তুলিত ৰাসায়নিক সমীকৰণত আমি মাজত সমান চিহ্ন ব্যৱহাৰ কৰিব পাৰো বুজিছানে নাই আমি কাৰ এটু চিহ্ন দিলেও আমাৰ অসুবিধা নাই মানে এটুৰ পৰা এটু হোৱা বুলি আমি কম কিন্তু আমি সমান চিহ্ন ব্যৱহাৰ কৰিব পাৰো ইয়াত চোৱা কাৰ্বন কিমান আছে 1 অক্সিজেন কিমান আছে দুটা ইফালে কাৰ্বন 1 অক্সিজেন 2 সমান হৈ আছে না নাই সমান হৈ থাকিলে তাক কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ বুজিছানে নাই